হেল্ল' গাইজ, মই ৰাহুল। তো মানে এতিয়া গৈ আছোঁ কংলেন। তো মানে এতিয়াৰ পৰা মই মানে কংলেনতে থাকিব লাগিব, মানে তাতে চাব লাগিব না, মানুহ মানে নাই ইমান। তো নিজৰে হয়, তো থাকিলেতো একো প্ৰব্লেম নাই, এনেই ঘৰত থাকোঁ। তো তাৰপিছত তাতে থাকিম, এজন মানুহৰ চেলাৰীটোও বাচি যাব বা কিবা হৈ যাব। এফালে গাড়ীটো ষ্টাৰ্ট দি থৈ দিছোঁ অলপ টাইম, মানে ৰাতি ঠাণ্ডা হৈ থাকে না, বৰষুণ দিছিল ৰাতি। তো এতিয়া অলপ এতিয়া মানে আহি শুকলা হৈছে, মানে ভাগি বেমাৰ হৈছে, তো তাক দেখাবৰ কাৰণে আনিছোঁ ইয়াতে। আৰু এইফালে আছে আমাৰ গাড়ী, ৰ'দ ভিজি ভিজি একদম, কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ। আৰু এইফালে স্কুল, মানে সিহঁতক আকৌ ঘৰত দি কিনে আহিম, মই কংলেনত আকৌ আহিব লাগিব। গাইজ ইফালে মই, সেইফালে মিললা নেকি গাইজ, আমি দুজন এতিয়া এই যে আমাৰ গাড়ী বৰষুণত ভিজি আছে, আৰু এইফালে আছে আমি, পৃথ্বীৰাজ আৰু ৰাহুল। তো গাইজ ইফালে জুই লাগি গৈছে লাইনত, আজি লাইন যাব। এতিয়া গৈ আছোঁ কংলেন, ইফালে ইও গৈ আছে, আহি পালোঁ কংলেন। এতিয়া আমি কিংকং হ্ৰদৰ ফালে গৈ আছোঁ ব্লক। গাইজ এফালে পানী চাফা চলি আছে, পুৰা মানে চাফাই। গাইজ মানে এইটো ৰেষ্টুৰেণ্টটো এতিয়া ষ্টাৰ্ট হ'ব মানে কেইদিনমান পিছত। পুৰা মানে চাওক, এইফালে বস্তু আনি থৈ দিছে, এইটো তন্দুৰী ৰুটি বনাই এইটোত। আৰু এইফালে আছে এচি টেচি লগাই কিনে, এতিয়া কাম আছে দুদিনমান, কাম কৰি ষ্টাৰ্ট হৈ যাব। গাইজ এতিয়া মানে ভাতটো খাই লওঁ, একদম কঁঠাল চঠালৰ চব্জি বনাইছে পুৰা। এফালে গেম বজাৰ হয়, নহয় এফালে গেম বজাৰ আহি আছে। মানে ভাতটো খাই লওঁ এতিয়া। এতিয়া মানে ঘৰৰ ফালে ওলাই দিওঁ, আৰু কি কৰিম এতিয়া, অলপ বজাৰ কৰিম, বজাৰ কৰি লৈ যায় তো ডাইৰেক্ট ঘৰত যাম। এই চাওঁ তাতে যদি একদানমান কেৰম খেলিব পাৰোঁ, কেৰম খেলিম। বতৰটো মানে বেয়া কৰি আছে, তো জল্দি গুচি যাওঁ, মানে বজাৰ অলপ লওঁ, বজাৰ কিবা কিবি চাওঁ, যদি পাওঁ লওঁ, নহ'লে ইয়াতে কেৰম বৰ্ডত মামাহঁতৰ তাত অলপ কেৰম বৰ্ড দুইদানমান খেলি ঘৰত গুচি যাম। চাওক ন, বতৰটো বেয়া কৰি আছে, বৰষুণ দিব কিজান পুৰা। অলপ কেৰম খেলিলোঁ, এই আমাৰ হৰেশ ৰঞ্জন মামা। তো এতিয়া মানে অলপ বজাৰত যাওঁ, চাওঁ মাছ তাছ পাওঁ নেকি। ইয়াতে মানে তেল সোমাই আছোঁ, এইফালে দুটা জিচিবি, আৰু তেল সোমোৱা হৈ গ'ল। এতিয়া মানে ঘৰৰ ফালে ওলাই দিওঁ। গাইজ বৰঙাজুলিৰ পৰা মাছ লৈ আহিলোঁ, তাৰপিছত চাব এইটো চাওক, মাছ আনি দিয়াৰ কাৰণে এইটো অহাৰ লগে লগে পূৰা আম চাম বনাই ৰেডি কৰি দিছে, একদম জলকীয়া টলকীয়া দি। এই যে আমাৰ চোৱা কেনেকৈ খাই আছে, দাঁতটো অলপ দেখাই দিয়া, দাঁত ভাঙি গৈছে তাৰ আগফালৰ দুটা। গাইজ বৰঙাজুলিৰ পৰা আহি মানে অলপ কালী মন্দিৰত গ'লোঁ, তাতে মানে লগৰবিলাকে মাতিছিল, তো তাতে অলপ কেৰমো খেলি আহিলোঁ। তো আহি কিনে চাওঁ মাৰ মানে ভাত চাত বনোৱা হৈ গৈছে, তো ভাত খাব বহিছোঁ, আৰু এইফালে মানে পূৰা বৰষুণ দিয়া ষ্টাৰ্ট হৈ গৈছে। চাউণ্ডটো চাগে শুনিয়ে আছে, কিন্তু কেমেৰাত দেখা নাপায় চাগে, তাত অলপ দেখা নাপায়, কিন্তু বৰষুণ মানে পূৰা দি আছে। কি ক'ব, এই ৰ'দ এই বৰষুণ, সেইটো মানে ভাল নালাগা হৈছে। তো এতিয়া মানে ভিডিঅ'টো এডিট কৰিম, ভিডিঅ' এডিট কৰি শুই যাম। তো গাইজ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, আৰু গাইজ ছাপোৰ্ট কিয় নকৰে, ছাপোৰ্ট কৰিব। তো গাইজ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, টাটা গাইজ।